বৃদ্ধকালত মাক দেউতাকে সন্তানৰ পৰা বিচাৰে কি? মাত্ৰ অকণমান মৰম আৰু দুবেলা দুসাঁজ ভাত খাব দিলে। তেওঁলোকেতো এটা বিলাসী জীৱন নিবিচাৰে। ইমান অত্যাচাৰীনে বাৰু? নিজৰ মাক বাপেকক বাৰু মাৰিব পাৰে, তেনে কেনেকুৱা পুতেক হ'ব পাৰে, কেনেকুৱা সন্তান বাৰু হ'ব পাৰে সেইবোৰ? না আজিকালি মানুহে মানে নিজৰ মাক বাপেককো মানে কি কৰিব, গাত হাত তুলিব পাৰে, ঘৰৰ পৰা উলিয়াই দিয়ে। তেওঁলোকে এটা বিলাসী এটা জীৱন নিবিচাৰে। অন্ততঃ তেওঁ বৃদ্ধকালত তেওঁলোকে অকণমান মৰম বিচাৰে আৰু যাতে দুবেলা দুসাঁজ তেওঁলোকে খাব পাৰে, সেয়াইতো বিচাৰে। তেওঁলোকে বিলাসী জীৱন এটাতো নিবিচাৰে। কিমান কষ্ট কৰি এটা সন্তানক মাক দেউতাকে ডাঙৰ দীঘল কৰে, পঢ়ায় আৰু গোটেই মানে জীৱনটো তেওঁলোকৰ লগতে পাৰ কৰি দিয়ে। আৰু সেই সন্তানে কি কৰে, যেতিয়া নিজে কৰিব পৰা হয় তেতিয়া নিজৰ মাক দেউতাকক ঘৰৰ পৰা উলিয়াই দিয়ে। আৰে তহঁতৰ যদি ইমানেই দম আছে, তহঁতি নিজেই ঘৰৰ পৰা ওলাই যাব লাগে। নিজে তেনেকুৱা এখন ঘৰ নিজৰ কষ্টৰ বলেৰে নিজেই এখন ঘৰ যেতিয়া তৰিব লগা হ'ব, তেতিয়াহে গম পাবি যে কষ্ট কিমান। আচলতে এই সন্তানবিলাক যে সঁচাকৈ থকাতকৈ আচলতে নথকাই ভাল। এনেকুৱা সন্তান থকাতকৈ মানে যিবিলাকৰ সন্তান নাই, যিবিলাকৰ পিতৃ মাতৃৰ সন্তান নাই বুলি দুখ কৰি থাকে, সন্তান থকা পিতৃ মাতৃতকৈ তেওঁলোক বহু গুণে ভাল। সকলো নহয় মানে আজিকালিৰ মানে কি 99% মানে মানুহৰ মানসিকতাটো ইমানেই চেঞ্জ হৈছে, আনকি ডক্তৰ ইঞ্জিনিয়াৰ পঢ়াই আৰু শেষত গৈ মাক বাপেক ক'ত থাকিব লগা হৈছে, বৃদ্ধাশ্ৰমত থাকিব লগা হৈছে। আৰু তহঁতক পঢ়ুৱাই শুনে ইমান গোটেইটো জীৱন তহঁতৰ লগতে পাৰ কৰি দিয়ে, আৰু তহঁতি নিজৰ মাক দেউতাকক মানে বৃদ্ধ সময়ত অকণমান তহঁতি সুখ দিব নোৱাৰনে? মই ভাবোঁ যে চৰকাৰে এনেকুৱা এখন আইন বনাওক যাতে কোনো পিতৃ মাতৃয়ে সন্তানৰ পৰা অত্যাচাৰ পাবলগীয়া নহয়, আৰু কোনো পিতৃ মাতৃকে যাতে সন্তানে নিজৰ ঘৰৰ পৰা উলিয়াই দিব নোৱাৰে আৰু অত্যাচাৰ কৰিব নোৱাৰে। এনেকুৱা এখন আইন হ'ব লাগে। নহ'লে তেওঁলোকক নিজৰ ঘৰৰ পৰাই উলিয়াই দিব লাগে। মোৰ মতে সেইটোৱে বিচাৰোঁ। কাৰণ ইমান কষ্টৰে নিজৰ মাক বাপেকে সন্তানক তোলে আৰু তোলাৰ পাছত তেওঁলোকে ঘৰৰ পৰা উলিয়াই দিব। মোৰ মতে এনেকুৱা সন্তানবিলাক থকাতকৈ নথকাই ভাল। আৰু